হেল্ল' এভৰিৱান। যোৱাকালি মানে 25 তাৰিখে SLRCৰ ফালৰ পৰা যিটো গ্ৰেড 4ৰ আকৌ মানে হিয়াৰিঙত মাতিছে কিছুমান কেণ্ডিডেটক 3 অক্টোবৰৰ পৰা 5 অক্টোবৰৰ ভিতৰত তেওঁলোকৰ ৰিভেৰিফিকেশ্যন প্ৰচেছটো হ'ব। তো এইটো কথাক লৈ বহুতো কেণ্ডিডেটৰ মনত এটা প্ৰশ্ন আহি আছে যে 10 অক্টোবৰত যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে নিযুক্তি দিব, মানে ADRE হওক, GTPGT হওক, LPUPA হওক আৰু আসাম পুলিচ আৰু বিভিন্ন DME আছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ বহুতখিনি কেণ্ডিডেটক মানে এপইণ্টমেণ্ট দিব। তো তাৰ আপডেট এটা আহিছে, মানে আজি মই টুইটাৰ মানে এক্সত এটা আপডেট পাইছোঁ। তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসেৱা ভৱনত 33,000 যিখিনি নিযুক্তি দিবলগীয়া মানে পদ আছে তাৰ যিখিনি পুনৰীক্ষণ হওক বা যিখিনি ডিৰেকশ্যন দিব লাগে, তো তেনেকুৱা এখন মিটিঙত বহিছে। তো তাত উল্লেখ কৰিছে যে 33,000 যিখিনি পষ্ট আছে এইখিনিৰ যিখিনি এপইণ্টমেণ্ট দিব লাগে আৰু অক্টোবৰ মাহত চিডিউল কৰা বুলি দিছে। তাত 10 অক্টোবৰ বুলি উল্লেখ নাই, মই সেইখন ইয়াতে স্ক্ৰীণত দেখাই দিম বাৰু। তো সেই আপডেটটো আৰু সেইটো আপডেটৰ পৰা এইটো আমি মানে গম পাব পাৰোঁ যে অক্টোবৰ মাহত যিটো চিডিউল কৰিছে যে 10 অক্টোবৰত দিব বুলি, এইটো পিছুৱাব নালাগে। তো নিশ্চয়কৈ নিযুক্তি দিব, 10 অক্টোবৰতেই দিব চাগে বুলি কৈছোঁ, কাৰণ তাত মানে উল্লেখ আছে যে অক্টোবৰ মাহত, 10 অক্টোবৰ বুলি নাই। এইটোৱে আপডেট আছিল। যিহেতু মোৰ ভিডিঅ'টো ADRE ৰিলেটেড, এনেকুৱাই মই ভিডিঅ' বনাই আহিছোঁ। নতুন কিবা আপডেট আহিলে আপোনালোকক জনাব চেষ্টা কৰোঁ। যদি আপোনালোকৰ চেনেলটোৰ পৰা কিবা হ'লেও উপকাৰ হৈছে, মানে কিবা আপডেটখিনি পায়, তো আপোনালোকে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। সেয়াই আৰু, ধন্যবাদ।